হাই গাইজ, ৱেলকাম টু মাই চেনেল। এটা নতুন দিনৰ শুভকামনা গাইজ, আৰু আশা কৰোঁ আপোনালোকৰ দিনটো যাতে ভালে ভালে যায়, সদায় হেপী থাকক গাইজ, তাৰে কামনা কৰিলোঁ। আমাৰ ঘৰত মিস্ত্ৰী লাগি আছে, তাতে অলপমান ময়ো সহায় কৰি দিওঁ বুলি ভাবিছোঁ। বহুত দিনৰ মূৰত কৰি চাওঁ, কামটো পাৰোঁ নে নোৱাৰোঁ, বলকচোন কৰি চাওঁ, আপোনালোকক দেখুৱাওঁ অলপমান। গাইজ, বহুত দিনৰ মূৰত এইটো কাম মানে কি আৰু ঘৰতে অলপমান মিস্ত্ৰীক সহায় কৰি আছোঁ আৰু মানে আগতে যেতিয়া সৰুতে কৰিছিলোঁ, এইবিলাক কাম কৰিছিলোঁ মিস্ত্ৰীৰ লগত, কিবা এটা আনিবলৈ মানে সেনেকৈ এটা হাজিৰা কমাবি গোটেই এটা হাজিৰা কমাবি। অঁ বিজয় 400 টকা তোৰ মাৰা খেদালা কৰি আছোঁ। সেইটো সহায় কৰা মানে আগবাঢ়লি বিজয় হাজিৰা মাৰা যাব। হে মই কৈছোঁ কালি মছলা মাৰি থাকোঁতে আকৌ মই কঠীয়া চিটাব গ'লোঁ শংকৰ ককাৰে আহোঁতে। কালি মছলা মাৰিয়ে আছিলোঁ মই কালি। মাৰে নাজানা কাম একো নাই দুনিয়াত। এতিয়া শিল থুপুৰালোঁ, শিল আনি দিলোঁ। শুনি আছোঁ, চব শুনি আছোঁ। গাইজ, এতিয়া বোলে আমাৰ মায়ে কলেজত যাব বোলে, ভেণ্টিলেশ্যন আনবা কথা এটা বিৰাট ডাঙৰ কথা। আমাৰ মায়ের বোলে রোদ লাগছে গাইজ। এই রোদ দেখছা না গাইজ, রোদে নাই। এই রোদ বা কৰপে লাগিল মানে মই অলপ চিন্তাত পেলাই দিয়ে তাৰমানে আমাৰ মায়ে। বেলেগ কথা আৰু মানে আচৰিত নহ'ব লগা কথাটো কৈ দিয়ে। এইটো আমাৰ একবাৰ এইটো মোৰ ৰ'দ গাইজ, সিও ধুনীয়াকৈ মূলৰ কাম কৰি আছে। মানে তেনেকুৱাকৈ কষ্ট মানে বহুত দিন হ'ল যে কৰা নাই, সেইটো কাৰণে অলপমান ভাগৰিলোঁ। তথাপিও কৰিব পাৰিছোঁ দিয়ক। আৰু মানে কি আৰু অলপতো সহায় কৰিব লাগে নিজৰ ঘৰৰে, গতিকে নিজৰ ঘৰত হ'লে আপোনালোকেও কৰক, সহায় কৰি দিব লাগে আৰু মানে। বহুত দিনৰ মূৰত বস্তু এটা খাইছোঁ গাইজ, আইচক্ৰীম। আপোনালোকে আইচক্ৰীম ভাল পায় নে নাপায় জনাব গাইজ। এনেকৈ আইচক্ৰীম খাই ভাল পায় নে নাপায়? দা মই সেই মেট্ৰিক দিওঁতে মানে এনেকৈ মিস্ত্ৰীৰ লগত কাম কৰিছিলোঁ আৰু ইমান দিনৰ মূৰত আকৌ কৰিছোঁ। মই পাইছোঁ নে নাই কৰবা? পাইছোঁ নে? তাৰমানে কাম কৰি থাকিলে আকৌ তামোল চামোল খাই থাকিব লাগে, হয় নহয়? তামোল নাখালে আকৌ তাৰমানে মজাটো নাহে। গতিকে তামোল এনেই নাখালেও কাম কৰা সময়ত খাব লাগে, হয় নে নহয়? সেইটোৱে আৰু গতিকে মনটো ফূৰ্তি হৈ থাকে, ধুনীয়া আৰু কথা কৰি ধৰক বুঢ়া মানুহ কথা কৈ থকা লাগে, ভাল লাগে আৰু মানে, হয় নহয়? এইটো এটা খাইছোঁ ধুনীয়াকৈ তামোল। আমি গোটেইকেইটা তামোল খাই লৈছোঁ গাইছ, তামোল খাই পেলাই কাম কৰি আছোঁ আৰু বঢ়িয়াকৈ একদম ভেণ্টিলেশ্যন কি বুলি কয় এইটো? লিণ্টাৰ। আমি লিণ্টাৰ ধৰি আছোঁ বৰ্তমান, তাৰপিছত বাকীবিলাক হৈ থাকিব আৰু নে কি এতিয়া? ফাৰ্ষ্ট ৰাউণ্ডটো মাৰিলোঁ, ফাৰ্ষ্ট ৰাউণ্ডটো গ'ল ওপৰত, এইটো ছেকেণ্ড ৰাউণ্ডটো চলি আছে। এতিয়া এইটো হোৱাৰ পিছত আৰু হৈ যাব আৰু ন ভাই, হৈ যাব ন? দিয়া ঠিকে আছে দিয়া। গাইছ, এটা কথা, যদি মোৰ কেতিয়াবা কিবা ভুল হয়, কিবা যদি নক'ব লগা কথা কৈ দিওঁ, মোক প্লিজ মাফ কৰি দিব আৰু নিজৰ আপোন বুলি মাফ কৰি দিব আৰু ছাপোৰ্ট কৰিব গাইছ। ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ এইবিলাক কৰিব আৰু গাইছ প্লিজ। তাৰপিছত আৰু তেনেকৈ আজিলৈ সামৰিলোঁ। অন্য এটি ব্লগৰ সৈতে লগ পোৱাৰ আশাৰে ৰাম ৰাম, ৰাধে ৰাধে গাইছ।